নমস্কাৰ আপোনালোক সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত এটা দুখ লগা খবৰ শ্বেয়াৰ কৰিম। মই ভাবো আপোনালোকে ভিডিওটো ভাল পাব আৰু যদি ভিডিওটো ভাল পায় তাহলে ভিডিওটো লাইক এটা কৰি দিব আৰু যদি চেনেললৈ নতুনকৈ আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব এটা কৰি দিব। তো এতিয়া মই ফাৰ্ষ্টতে আপোনালোকক এটা দুখ লগা খবৰ দিওঁ যে ৮ জুলাই তাৰিখে গুজৰাটৰ এখন দলং আছিল, দলংখন ভাগি থাকিলে। ভগাৰ ফলত দলংখনৰ মানে এক্সিডেন্ট হ'ল, বহুত কেইজন মানুহৰ মৃত্যু হৈছে, প্ৰায় 10 জন মানুহৰ মৃত্যু হৈছে বুলি খবৰ মতে পাওঁ। আৰু এই 10 জন মানুহৰ লগতে প্ৰায় গাড়ী গৈছে, ট্ৰাক এখনো মানে নদীখনত পৰি গৈছে আৰু বাকি কেইজন মানুহো আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবই, মই স্ক্ৰীনত দেখাই দিছোঁ। এইখিনিতে কথা হ'ল যে গুজৰাট নিচিনা এখন ৰাজ্যত, যিখন ৰাজ্যৰ পৰা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আহে, সেইখন ৰাজ্যত এনেকুৱা ঘটনা কিয় হ'ব পালে যে দলংখন হঠাৎ ভাগিছে এনেকুৱা কথা নহয় কিন্তু দেই ৰাইজ। দলংখন বহুত দিনৰ আগৰ পৰাই ভাগু হৈ আছিলে। মানে স্থানীয় ৰাইজসকলে চৰকাৰক খবৰো দিছিলে যে দলংখন ভগা চান্সেছ আছে, এইকেইদিনৰ ভিতৰতে আপোনালোকে মেৰামতি কৰক। চৰকাৰক খবৰ দিয়াৰ ফলত চৰকাৰে ক'লে যে আমি দলংখন বনাবলৈ বা মেৰামতি কৰিবৰ কাৰণে মানুহ পঠিয়াইছোঁ, মানুহকেইজন বা ইঞ্জিনিয়াৰ কেইজনে আহি পেলাই দলংখন ভালকৈ চাই চিতি পেলাই মেৰামতি কৰি দিব, ঠিক আছে। এই ঘটনাটো 2 বছৰ আগতে কৈছিলে, 2 বছৰ হৈ গুচি গ'ল আজিলৈকে। সেই জেগাত না ইঞ্জিনিয়াৰ আহিলে না চৰকাৰৰ মানুহ আহিলে চাবলৈ যে দলংখন ভালে আছে নে বেয়া আছে। কিন্তু স্থানীয় ৰাইজে তেওঁলোকক বহুতবাৰ অৱগত কৰাইছে বিষয়টোৰ ওপৰত। চৰকাৰৰ অৱহেলাৰ কাৰণে, ইঞ্জিনিয়াৰসকলৰ অৱহেলাৰ কাৰণে আজি 10 জন মানুহ গুজৰাটত মৰিব লগা হ'ল। ঠিক একেধৰণৰ কথা আমাৰ অসমতো যাতে নহওক মই তাকে বিচাৰোঁ। চৰকাৰৰ অৱহেলা বা চৰকাৰ দুৰ্নীতি কৰি পেলাই 10 লাখ 15 লাখ টকা এখন দলং বনাওঁতে বেছি টকা মাৰিব পাৰে, খাব পাৰে। আজি সেই মানুহকেইজন মৰি গৈছে, কাৰোবাৰ ককায়েক মৰি গৈছে, কাৰোবাৰ দাদা মৰি গৈছে, কাৰোবাৰ দেউতা মৰি গৈছে, কাৰোবাৰ মাতৃ মৰি গৈছে, কাৰোবাৰ ভণ্টি মৰি গৈছে। এজন পৰিয়ালৰ এজন ব্যক্তি মৰি যোৱাৰ লগে লগে সেই পৰিয়ালৰ মূল ইনকাম কৰা মানুহজনেই নাইকিয়া হৈ গুচি যায়। আপোনালোকে নিজে কওক, কাৰোবাৰ এজন দেউতা মৰি গৈছে ঘৰখনত, এজন মানুহ যেতিয়া মৰি গুচি যায় সেই মানুহ ঘৰত ইনকাম কৰা মানুহ নাইকিয়া হৈ গুচি যায়। যেতিয়া ইনকাম কৰা মানুহেই নাইকিয়া হৈ যাব, ঘৰখন খাব কি, চলিব কেনেকৈ? কাৰোবাৰ দুৰ্নীতিৰ কাৰণে কাৰোবাৰ জীৱনটো নষ্ট কৰাটো ইমান সহজ হৈ গৈছে নেকি? কোনোবা এটা ৰাজনীতিকবিদে পইচা খালে বুলি, পইচা দুৰ্নীতি কৰিলে বুলি 2 বছৰ যদি মেৰামতি কৰোঁতে লগাই দিয়ে, সেই 40 বছৰ পুৰণা দলংখন এতিয়া নতুন দলং নহয়েই, দলংখন 40 বছৰ পুৰণা দলং আৰু দলংখন ভগা চান্সেছ বহুত দিনৰ আগৰ পৰা চৰকাৰসকলে জানে। এনেকুৱা নহয় যে চৰকাৰসকলে নাজানে, হঠাৎ যেনিবা ভাগি গৈছে সেইটো বেলেগ কথা আছিলে, কিন্তু এইটো মানে বহুত দিনৰ আগৰ পৰা ভাগিব বুলি গমেই পায়। তথাপিও তেওঁলোকে অৱহেলা কৰি কাৰো কথা নুশুনাকৈ, ৰাইজৰ কথা নুশুনাকৈ এদিনো চাবলৈ অহা নাছিল। এতিয়া চৰকাৰৰ অৱহেলাৰ কাৰণে জনতাৰ জীৱনটো কি মূল্য নাই নেকি? আজি মানুহকেইজন মৰি গৈছে, কাৰোবাৰ ঘৰত দাদা মৰি গৈছে, কাৰোবাৰ দেউতা মৰি গৈছে, হয়। মৰি যোৱাৰ পিছত তেওঁলোকে কি কৰিব? 5 লাখ টকা দি দিব সকলোকে। 10 জন মানুহক 5 লাখ টকাকৈ দি দিলেও আপোনালোকৰ 50 লাখ টকা হৈ গুচি যায়। 50 লাখ টকা যেনিবা তেওঁলোকে খৰচা কৰি দিলে, কিন্তু তেওঁলোকে সেই দলংখনৰ নামত কিমান টকা মাৰিলে, কিমান টকা লুটিলে, সেইটো হিচাপ লৈছেনে? কোনোবা এজন মানুহক 50 লাখ টকা কোনোবা এজন জীৱনৰ কিনিব পাৰি নেকি? কোনোবা এজন মানুহৰ জীৱনত কোনোবা এজনৰ মা দেউতা মৰি গৈছে, সেই মা দেউতাক কি 5 লাখ টকাৰ মানুহ নেকি? 5 লাখ টকা চবকে দি দিব আৰু সেই তাৰপিছত কেছ ক্লোজ। তাৰপৰা এতিয়া ক'ব যে আমি ইনভেষ্টিগেশ্যন কৰিম, যিসকল মানুহে দোষী আছিলে, যিসকল মানুহে দুৰ্নীতি কৰি পেলাই ইমান দিনলৈকে বনোৱা নাছিলে, সেইসকল মানুহৰ ওপৰত আমি ইনভেষ্টিগেশ্যন কৰিম, ইনভেষ্টিগেশ্যনত যিসকলে দোষী হয় সেইসকলে জেলত ভৰাব বুলি তেওঁলোকে আশ্বাস দিছে। কিন্তু এইটো একেবাৰে সম্পূৰ্ণ মিছা কথা। যেতিয়া বাতৰিটো গৰম হৈ থাকে, গৰম হৈ থকা বা 2 দিন এদিনৰ কাৰণে এনেকুৱা ক'ব যে আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ, কিন্তু এই ইনভেষ্টিগেশ্যন কেতিয়ালৈকে চলিব? এনেকৈ মানুহ কি মৰি গৈ থাকিলে, আজি কালি 10 জন মৰিছে, পৰহিলে 10 জন মৰিছে, এনেকৈ কি কিমান মানুহ মৰিব লাগিব যাতে এনেকুৱা কাৰ্যবিলাক নহয়? আপোনালোকে নিশ্চয় কওক। আপোনালোকৰ যদি কমেণ্টত কিবা জনাব লগা আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, আপোনালোকৰ মতামতটো ধাৰি ধৰিব কমেণ্টত। এতিয়া মই এইখিনি কথাই বুজাব লগা আছিলে মোৰ ভিডিঅ'টোৰ জৰিয়তে, যাতে মই এইটো ভাবোঁ যে আমাৰ অসমতো এনেকুৱা চৰকাৰ অৱহেলাৰ কাৰণে আমাৰ অসমৰ ৰাইজৰো যাতে মৃত্যু মুখত নপৰে। আজি গুজৰাটত হৈছে, কাইলৈ কি ঠিক আমাৰ অসমতো হৈ যাব পাৰে। সেইকাৰণে মই ভাবোঁ যেতিয়া এনেকুৱা কাম, ৰাইজৰ কামবিলাক দলঙেই হওক বা কিবা এটা কল কাৰখানাই হওক, যদি বেয়া বুলি গম পায় চৰকাৰে লগে লগে ইমিডিয়েট একশ্যন ল'ব লাগে যাতে ৰাইজৰ জীৱনটো নষ্ট হৈ নাযায়। তেওঁলোকৰ পইচাৰ কাৰণে, তেওঁলোকৰ ভোটৰ কাৰণে, ভোটৰ সময়ত কিন্তু ঘৰে আহি পেলাই তেওঁলোকে ভোট খুজিবলৈ আহিব, কিন্তু যেতিয়া এনেকুৱা এটা কাম হৈ যায় তেতিয়া তেওঁলোক লুকাই ক'ত থাকে? চৰকাৰ ক'ত লুকাই থাকে? আজি প্ৰধানমন্ত্ৰী নিজ ৰাজ্যত তেনেকুৱা হৈছে, বাকী ৰাজ্যবিলাকত যে 2 বছৰতকৈ বেছি লাগিব তাৰ কি কথা আছে? 4-5 বছৰ লাগি যাব পাৰে এখন দলং মেৰামতি কৰিবৰ কাৰণে। কি এনেকৈ দলং মেৰামতি কৰিব আহোঁতে মানুহ মৰি থাকিব নেকি? দলং মেৰামতি কৰাটো ক'ৰবাত থাকিলে মানুহে আগ ধৰি মৰি গুচি গ'ল। এয়াই কি নেকি? এয়াই বিজেপি চৰকাৰৰ কাৰ্যকাল নেকি? এনেকৈ কাৰ্যকৰী কৰে নেকি?
মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যদি ভিডিঅ'টো ভালো লাগিছে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰি দিব পাৰে আপোনালোকৰ সকলো পৰিয়াললোকে যাতে খবৰটো সকলোৱে পায় আৰু যদি পুনৰবাৰ কৈছোঁ যদি আপোনালোকে মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ